অহ, কি খবৰ? চামাৰ্ট পৰ্টেল খুলিলে খালি বুজি পোৱা নাই যে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। বহুতখিনি সমস্যাৰ সন্মুখীন হৈছা বা বুজি পোৱা নাই যে কৰিবনো কি লাগে বা কেনেকৈ কৰিব লাগে। আৰু যি কি নহওক, এই ভিডিঅ'টো চাই লোৱা, ৰেজিষ্ট্ৰেশ্যনো হৈ যাব লগত আৰু লগতে সমস্যাখিনিও সমাধান হৈ যাব। বাৰু যি কি নহওক, নমস্কাৰ, মোৰ নাম নাবিদুল হাছান আৰু আৰম্ভ কৰোঁ এই ভিডিঅ'টি। কম্পিউটাৰ স্ক্ৰীণলৈ যাওঁ ব'লা, কাৰণ ৰেজিষ্ট্ৰেশ্যন তাতহে হ'ব। চ' ডেছক্ৰিপশ্যনত তোমালোকৰ এই ছাইটটো চামাৰ্ট পৰ্টেলৰ লিংক দিয়া আছে, য'ত আহি তোমালোকে এডমিশ্যন প্ৰচেছটোৰ কাৰণে ৰেজিষ্টাৰ কৰিব পাৰা। তাৰ বাহিৰেও স্ক্ৰীণত তোমালোকে লিংকটো দেখি আছা, তো তোমালোকে এই লিংকটোত আহি যাবা। এই লিংকটোত অহাৰ লগে লগে তোমালোকৰ মুখৰ আগত এনেকুৱা এটা ৱেবছাইট আহিব, ঠিক আছে। এতিয়া আমি ইয়াত আহি পেলাই যদি তোমালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছা, তেনেহ'লে তোমালোকে লগ ইনৰ বাটনটোত ক্লিক কৰিবা, আৰু যদি নাই কৰা তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিবা। যিহেতু ময়ো নতুনকৈ ইয়াত ৰেজিষ্টাৰ কৰিম এতিয়া, চ' মই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত তোমালোকৰ এখন ফৰ্ম আহিছে আৰু ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে হা। তো প্ৰথম কথা, এপ্লিকেণ্টছ ফুল নেম, মানে তুমি যোনেই কলেজৰ কাৰণে এপ্লাই কৰিব এতিয়া, তেওঁ নিজৰ ফুল নামটো দিব লাগিব ইয়াত, আৰু নামটো তোমাৰ মাৰ্কশ্বিটৰ মতে হ'ব লাগিব হা, 10 বা 12 মাৰ্কশ্বিটৰ মতে হ'ব লাগিব। তো ইয়াত তোমালোকে নিজৰ নামটো দিবা। তাৰপিছত যোনে এপ্লাই কৰিছে তেওঁ নিজৰ ডেট অফ বাৰ্থটো সেইটোও মাৰ্কশ্বিটৰ মতে হ'ব লাগিব। তাৰপিছত তোমালোকৰ নিজৰ যিটো ইমেইল হয়, যোনজনে এপ্লাই কৰিছে, যোনে এপ্লাই কৰিব, তেওঁৰ যিটো ইমেইল হয় সেই ইমেইলটো ইয়াত দিব লাগিব। আৰু সেই ইমেইলটো আকৌ ৰি এণ্টাৰ এপ্লিকেণ্টছ ইমেইল এড্ৰেছ, ইয়াত তুমি আকৌ নিজৰ সেই একেটা ইমেইল এড্ৰেছটো দিব লাগিব। তাৰপৰা পাছৱৰ্ডটো তোমাৰ দিব লাগিব, মিনিমাম 8টা আখৰৰহে পাছৱৰ্ড হ'ব লাগিব। আৰু পাছৱৰ্ডটোত তোমাৰ যাতে এটা কেপিটেল লেটাৰ হয়, এটা স্মল লেটাৰ হয়, এটা নাম্বাৰ আৰু এটা স্পেচিয়েল কেৰেক্টাৰ। এতিয়া স্পেচিয়েল কেৰেক্টাৰ মানেনো কি? স্ক্ৰীণত তুমি কিছুমান কেৰেক্টাৰ দেখিছা, সেই তাৰ ভিতৰত যিকোনো এটা থাকিব লাগিব। তুমি সেই পাছৱৰ্ডটো আকৌ ৰি এণ্টাৰ কৰিব লাগিব, যিটো তুমি ইয়াত দিলা। তাৰ পাছতে তোমাৰ মোবাইল নাম্বাৰটো, আৰু মোবাইল নাম্বাৰটো আকৌ এবাৰ ৰি এণ্টাৰ কৰিবা। তাৰপিছতে এই কেপচাটো দেখিছা, এই কেপচাটোত ইয়াত যি দেখিছা, মোৰ ক্ষেত্ৰত এটা নাম্বাৰ ওলাইছে, তোমাৰ ক্ষেত্ৰত বেলেগ এটা নাম্বাৰ ওলাব, সেই নাম্বাৰটো তুমি ইয়াতে ভৰ্তি কৰিব লাগিব। ভৰ্তি কৰাৰ পাছত তুমি ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি দিবা। এতিয়া তোমালোকে ৰেজিষ্টাৰত টিপাৰ লগে লগে তোমাৰ এনেকুৱা এখন পেজ খুলিব, য'ত ভেৰিফাই কৰিব কৈছে। তোমাৰ যিটো ইমেইল আই ডি আৰু তোমাৰ যিটো ফোন নাম্বাৰ দিলা, তাতে এটা OTP যাব। তো মেইলটো তোমাৰ চেক কৰিবা, তাত তোমাৰ OTP এটা থাকিব, সেই OTPটো তুমি ইয়াত দিব লাগিব। আৰু তোমাৰ যিটো মোবাইল নাম্বাৰ, তাতে এটা SMS যাব, সেই SMSত যিটো OTP থাকিব সেইটো তুমি ইয়াত ভৰ্তি কৰিব লাগিব। আৰু OTPটো 15 মিনিটৰ কাৰণে ভেলিড থাকিব, চ' তোমালোকে সোনকালে ভৰ্তি কৰি ল'বা, শুদ্ধকৈ ভৰ্তি কৰি ল'বা। আৰু OTPটো দিয়াৰ পিছত ইয়াতে এটা কেপচা আহিব, সেই কেপচাটো তোমালোকে ফিল আপ কৰি ল'বা, যিকেইটা নম্বৰ দেখায় সেইকেইটা তুমি ইয়াত ভৰ্তি কৰি দিবা। আৰু কেপচা ভৰ্তি কৰাৰ পাছত তোমালোকে ইয়াত ছাবমিট OTPত ক্লিক কৰি দিবা। এতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত তোমালোকে দেখিছা ইয়াতে নাম্বাৰ এটা পাইছা, যে ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ এটা নাম্বাৰ পাইছা। এই নাম্বাৰটো তোমালোকে ভালকৈ ৰাখিবা, কাৰণ তোমালোকে যেতিয়া লগ ইন কৰিবা তেতিয়া এই নাম্বাৰটোৰে দৰকাৰ হ'ব। যিহেতু মই অলৰেডি এটা একাউণ্ট ৰেজিষ্টাৰ কৰি থৈছোঁ, মই তোমালোকক লগ ইন কৰি দেখাই দিছোঁ। চ' এইদৰে তোমালোকে লগ ইন কৰি ল'ব পাৰা। তোমালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তোমালোকে পাইছিলা, সেইটোৰ সহায়েৰেও তোমালোকে লগ ইন কৰিব পাৰা, বা তোমালোকে যেতিয়া ৰেজিষ্টাৰ কৰোঁতে যিটো নিজৰ ইমেইল এড্ৰেছ দিছিলা, সেইটোৰ সহায়েৰেও তোমালোকে ইয়াতে লগ ইন কৰি ল'ব পাৰা, যদি তুমি তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰি যোৱা। খালি পৰাপক্ষত তোমালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভালকৈ এজেগাত থৈ দিবা। তো লগ ইন কৰাৰ পাছত আমি এনেকুৱা এখন ছবি দেখিব পাওঁ নিজৰ মুখৰ আগত। এতিয়া আমি যদি তললৈ যাওঁ, আমি কমপ্লিট ইয়ৰ প্ৰফাইলৰ এই অপশ্যনটো পাম, ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াৰ কিছুমান পাৰ্চনেল ডিটেইলছ দিয়া হৈছে, যেনেকৈ ধৰক আপোনাৰ এপ্লিকেণ্টৰ জেণ্ডাৰ। এতিয়া আপোনাৰ যিটো জেণ্ডাৰ হয় আপুনি চিলেক্ট কৰিব লাগিব।
মই যিহেতু এজন ল'ৰা মই মেল চিলেক্ট কৰিম। মেল চিলেক্ট কৰাৰ লগে লগে ইয়াত নিজৰ ছ'চিয়েল কেটেগৰী হয়। আপোনাৰ ইয়াৰ যোনটোৱে কেটেগৰী আপুনি সেই কেটেগৰীটো নিজৰ মতে চিলেক্ট কৰি ল'ব। এতিয়া ইয়াতে কেটেগৰী চিলেক্ট কৰাৰ পাছত আপোনাৰ যিখন কেটেগৰী যিখন চাৰ্টিফিকেট থাকিব তাৰ কিছুমান চাৰ্টিফিকেট নাম্বাৰ বা আপোনাৰ ইছ্যু ডেট কোনদিনাখন ইছ্যু হৈছিলে বা পৰিয়ালৰ সামূহিক বাৰ্ষিক ইনকাম। যিহেতু মই নিজৰ কেটেগৰী EWS দিছিলোঁ, তো সেইটো কাৰণে মোৰ EWSৰ চাৰ্টিফিকেটৰ নাম্বাৰখন, চাৰ্টিফিকেটৰ ইছ্যু ডেটটো আৰু মোৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান বা ইনকাম কিমান সেইটো দিবলৈ কৈছে। আপোনালোকে যি চিলেক্ট কৰে ডকুমেণ্ট তাৰ মতে আপোনালোকে নিজৰ ডিটেইলছ দিব লাগিব। ডিটেইলছ দিয়াৰ পাছতে ইয়াতে আপোনাৰ ব্লাড গ্ৰুপটো খুজিছে। তো আপোনালোকে যদি নিজৰ ব্লাড গ্ৰুপ জানে ইয়াত দি দিব, যদি নাজানে তেতিয়াও একো প্ৰব্লেম নাই। তাৰপিছতে সুধিছে আপোনাৰ ডমিচাইল আছে নি, ডমিচাইল মানে আপোনাৰ PRC আছে নি। যদি আপোনাৰ PRC আছে আপুনি য়েছ কৰিব, যদি নাই ন' কৰিব। তাৰপাছতে সুধিছে আপুনি ভাৰতীয় নাগৰিক হয় নে নহয়, তো আপোনালোকে এইটো য়েছ কৰি দিব। আৰু ইয়াৰ পাছতে আপোনাৰ ID প্ৰুফত আপোনাৰ এই নথিকেইটাৰ ভিতৰত যিখনে আপোনাৰ ওচৰত আছে আপুনি সেইখনে চিলেক্ট কৰি ল'ব। ডকুমেণ্ট চিলেক্ট কৰাৰ পাছত ইয়াৰ তলতে আপুনি দেখিব ফেমিলি ডিটেইলছ, য'ত আপোনাৰ মা আৰু দেউতাৰ ভাগৰ নাম, তাৰ লগতে তেওঁ কি কৰে, তেওঁৰ শৈক্ষিক অৰ্হতা আৰু তেওঁলোকৰ এড্ৰেছ আৰু ফোন নাম্বাৰ ইয়াতে দিব লাগিব। চ' আপোনালোকে ইয়াত খালি বাকীখিনি নিদিলেও আপুনি মাৰ নাম আৰু দেউতাৰ নামটো দিয়া একদম কম্পালচৰি হয়, দিবই লাগিব। ইয়াৰ পাছতে তলত আহিছে ফাদাৰ ইয়ৰ গাৰ্জিয়ান, মানে আপোনাৰ দেউতাই যদি আপোনাৰ অভিভাৱক হয় নে নহয় আপুনি য়েছ বা ন' চিলেক্ট কৰিব। যদি হয় য়েছ কৰিব, যদি নহয় ন' কৰিব। ইয়াৰ পাছতে আপোনাৰ ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো দিব আৰু লগতে পৰিয়ালৰ যিটো সংযুক্ত আয় সেই আয়টো ইয়াত দিব, যিটো কম্বাইণ্ড ফেমিলি ইনকাম বুলি কৈছে সেইটো ইয়াত দিব। ইয়াত যিমান হয় আপোনালোকৰ পৰিয়ালৰ সংযুক্ত আয় আপোনালোকে নিজৰ মতে চিলেক্ট কৰি ইয়াত সেই এমাউণ্টটো চিলেক্ট কৰি ল'ব। ইয়াৰ লগতে আপুনি যদি আগতে ইউনিভাৰ্চিটি বা কলেজত ইয়াৰ আগতেও নাম লগাইছে তো সেইটো চিলেক্ট কৰি ল'ব। যদি আপুনি লগাইছে তেনেহ'লে য়েছ কৰিব, আৰু যদি নাই লগোৱা তেনেহ'লে ন' কৰিব। যিহেতু মই প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ মই ন' কৰিম। আৰু ইয়াৰ পাছতে আপোনাৰ যদি কিবা ডিচেবিলিটি আছে, কিবা যদি অসুবিধা আছে ইয়াত আপোনালোকে চিলেক্ট কৰিব পাৰে। তাৰ লগতে ইয়াত সুধিছে আৰ ইউ এন এক্স ছাৰ্ভিচমেন, মানে আপুনি আগতে আৰ্মি বা নেভিত আছিলে নি, যদি আছিলে য়েছ কৰিব পাৰে, যদি নাই তেন্তে আপুনি ন' চিলেক্ট কৰিব। তাৰ লগতে ইয়াত সুধিছে আপুনি কোনো স্বাধীনতা সংগ্ৰামী বংশধৰ হয় নি, যদি হয় তেনেহ'লে আপুনি য়েছ চিলেক্ট কৰিব পাৰে, আৰু যদি নহয় তেন্তে আপুনি ন' চিলেক্ট কৰিব পাৰে। ইয়াৰ লগতে আপুনি যদি পাঠ্যক্ৰমৰ বাহিৰৰ কিছু কাম কাজ কৰে, কিছু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰে, তো ইয়াত যিটো আপুনি কৰে আপুনি চিলেক্ট কৰিব পাৰে, যদি নকৰে তেন্তে চিলেক্ট নকৰিলেও হ'ব। আৰু লগতে আপোনাৰ যদি স্পৰ্টছ কিবা খেল ভালকৈ খেলে, কিবা স্পৰ্টছ কোটা আছে তেনেহ'লে আপুনি য়েছ কৰিব পাৰে, যদি নাই আপুনি ন' কৰিব পাৰে। এতিয়া আমি নিজৰ এড্ৰেছটো দিব লাগিব। আপোনাৰ কৰেছপণ্ডেঞ্চ এড্ৰেছ মানে আপুনি এতিয়া যোনটো জেগাত আছে, যিটো আপোনাৰ বৰ্তমানৰ ঠিকনা সেইটো আপুনি দিব লাগিব। আৰু তলত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ খুজিছে। পাৰ্মানেণ্ট এড্ৰেছত আপুনি সেইটো এড্ৰেছ দিব লাগিব যিখন আপোনাৰ PRCত দিয়া আছে। আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ একেই হয় তেনেহ'লে আপুনি এই মাজৰ টিকটো চিলেক্ট কৰি দিব।
ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। ইয়াত আহিছে আৰ ইউ চিয়'ৰ টু ছেভ। আপোনালোকে এবাৰ নিজৰ গোটেই ডিটেইলছখিনি চাই ল'ব যে আপোনালোকে ঠিকে ভৰ্তি কৰিছেনে। সকলোখিনি চাই লোৱাৰ পাছত আপোনালোকে অ'কে ছেভ এণ্ড নেক্সটত গৈ পেলাই অ'কে তো আপোনালোকে ইয়াত ছেভ কৰাৰ লগে লগে আপোনালোকৰ ইয়াত মুখৰ আগত আহি যাব যে আপোনালোকে যিখিনি ভৰ্তি কৰিলে সেই গোটেই তথ্য পাতিখিনি আহি যাব। আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব যে আপোনালোকে যদি কিবা ভুল কৰিছে আপোনালোকে আকৌ এডিট কৰিব পাৰিব। এইখিনি গোটেইখিনি কৰাৰ পাছত যদি আপোনালোকে কিবা ভুল কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আপডেট ডিটেইলছত টিপিব পাৰিব। যদি আকৌ সকলোখিনি ঠিকে আছে তেনেহ'লে আপোনালোকে প্ৰচিড টু নেক্সটত টিপিব পাৰিব। এতিয়া প্ৰচিড টু নেক্সট কৰাৰ লগে লগে আমাৰ ওচৰত আদাৰ ডিটেইলছৰ এই পেজখন খুলিছে। তো প্ৰথমতে ইয়াত সুধিছে আপোনাৰ এনেকুৱা কিবা বেমাৰ আজাৰ আছে নেকি য'ত ইমাৰ্জেঞ্চি পৰিস্থিতি এটা হ'ব পাৰে বা আপোনাক চকুত দি থাকিবলগীয়া হ'ব পাৰে। যদি আছে আপুনি য়েছ কৰিব, যদি নাই তেতিয়াহ'লে আপুনি ন' কৰিব। তাৰপিছতে সুধিছে আপুনি অসমৰ যিটো মৰাণ কমিউনিটি হয় তাৰ অন্তৰ্গত হয়নি, যদি হয় আপুনি য়েছ কৰিব, যদি নহয় তেন্তে আপুনি ন' কৰিব। তাৰপাছতে আপোনাৰ সুধিছে যে আপুনি অসমৰ যিখিনি ফ্ৰিঞ্জ ভিলেজ, এতিয়া ইয়াতে ফ্ৰিঞ্জ ভিলেজ বুলি কোৱাৰ লগে লগে যিখিনি আমাৰ গাঁও অঞ্চল, যিখিনি আপোনাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বা ধৰক আমাৰ অসম আৰু অন্য এখন ৰাজ্যৰ মাজত যিখিনি গাঁও আছে, তেনেকুৱা বৰ্ডাৰত যিখিনি গাঁও আছে বা আমাৰ যিখিনি সংৰক্ষিত অঞ্চল যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাস ৰাষ্ট্ৰীয় উদ্যান, তো তাতেই যিখিনি গাঁও আছে যদি আপোনালোকে তেনে অঞ্চলৰ পৰাও আহে তেনেহ'লে আপোনালোকে য়েছ ছিলেক্ট কৰিব, যদি নাহে ন' ছিলেক্ট কৰিব। তো ইয়াৰ পাছত আপোনাৰ সুধিছে যে আপুনি নগৰ অঞ্চল বা গাঁও অঞ্চল ক'ৰ পৰা বিলং কৰে। তো আপোনাৰ ঘৰ যদি নগৰ অঞ্চলত আপুনি আৰ্বান ছিলেক্ট কৰিব, আৰু যদি আপোনাৰ গাঁও অঞ্চলত তেতিয়া আপুনি ৰুৰেল ছিলেক্ট কৰিব, আৰু যদি আপুনি গুৱাহাটী লিখীয়া জেগা পৰা আহে তেনেহ'লে আপুনি মেট্ৰ'পলিটেন ছিলেক্ট কৰিব। তো ইয়াৰ পিছত সুধিছে আৰ ইউ ছান অৰ ডাটাৰ অফ প্ৰেজেণ্ট এমপ্লয় অফ এ ইউনিভাৰ্চিটি অৰ কলেজ, মানে আপোনাৰ মা বা দেউতা যদি ইউনিভাৰ্চিটি বা কোনোবা এখন কলেজত বৰ্তমান সময়ত চাকৰি কৰি আছে, আপুনি তেওঁৰ সন্তান হয়নে সুধিছে। যদি হয় আপুনি য়েছ কৰিব, যদি নহয় আপুনি ন' কৰিব। তাৰে লগতে সুধিছে আপোনাৰ ওচৰত মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে নি, যদি আছে আপুনি য়েছ কৰিব, যদি নাই আপুনি ন' কৰিব। আৰু সুধিছে ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট, আৰু আপোনাৰ স্কুল বা কলেজৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট আছে নি, যদি আছে য়েছ কৰিব, যদি নাই ন' কৰিব। তাৰ লগতে আপোনাক সুধিছে যে আপোনাৰ NCC B বা C চাৰ্টিফিকেট আছে নি, যদি আছে য়েছত টিপিব, যদি নাই ন'ত টিপিব। আৰু যদি আপুনি NSSৰ অধীনত কিবা স্পেচিয়েল কেম্প কৰিছে তেনেহ'লে য়েছ কৰিব, যদি নাই কৰা ন' কৰিব। ইয়াৰ লগতে তিনিটা ভাষা দি আছে আমাক, হিন্দী, ইংৰাজী আৰু অসমীয়া, কোৱা, লিখা আৰু পঢ়া। চ' আপোনালোকে এই তিনিটা ভাষাতে যি যি বিষয়ত আপোনালোক ভাল সেইকেইটা আপোনালোকে ছিলেক্ট কৰিব বা সেইকেইটাত আপুনি টিক দিব। মই যিহেতু গোটেইকেইটা ভাষাই প্ৰায় অলপ অলপ জানো, মই গোটেইকেইটাতে টিক দিম। তাৰ লগতে আপুনি যদি বেলেগ কিবা ভাষা জানে আপুনি তলত আদাৰ লেংগুৱেজটোত সেই ভাষাটোৰ নাম আৰু আপুনি কিমান জানে, আপুনি পঢ়িব জানে নে লিখিব জানে নে ক'ব জানে, আপুনি সেইটো দিব পাৰিব। এইখিনি কৰাৰ পাছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আহি যাব, য'ত আপোনাৰ আদাৰ ডিটেইলছখিনিও ইয়াত দিয়া থাকিব, যিখিনি আপুনি এই জাষ্ট ভৰ্তি কৰিলে। তো ইয়াত আপোনালোকে চাই ল'ব পাৰিব, যদি আপোনালোকে কিবা আকৌ ভুল যদি কৰিছে তেনেহ'লে আপোনালোকে আপডেট ডিটেইলছত ক্লিক কৰিব পাৰিব। যদি সকলো ঠিকে আছে আপোনালোকে প্ৰচিড টু নেক্সটত
ক্লিক কৰিব পাৰিব। মোৰ যিহেতু সকলোখিনি ঠিকে আছে, মই প্ৰচিড টু নেক্সটত ক্লিক কৰিম। প্ৰচিড টু নেক্সট কৰাৰ লগে লগে আমাৰ ওচৰত আপলোডছৰ পেজখন খুলি যাব। ইয়াত আমি নিজৰ কিছুমান তথ্য আপলোড কৰিব লাগিব, ফটো তুলি আপলোড কৰিব লাগিব। প্ৰথমতে আমি নিজৰ ফটো এখন আপলোড কৰিব লাগিব, য'ত আমাৰ মুখখন স্পষ্ট ৰূপত দেখা পায় সেই ফটোখনত, তেনেকৈ আপলোড কৰিব লাগিব। তাৰ লগতে আমি নিজৰ ছিগনেচাৰটো এখন বগা কাগজত নিজৰ ছিগনেচাৰ কৰি সেই ছিগনেচাৰটো ফটো তুলি ইয়াত আপলোড কৰিব লাগিব। তাৰ লগতে আমাৰ যিটো কেটেগৰী দিছিলোঁ আমি ভিডিঅ'টোৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰথম চোৱাতে আমি নিজৰ কেটেগৰী য'ত ছিলেক্ট কৰিছিলোঁ, সেই কেটেগৰী যিখন চাৰ্টিফিকেট আছিলে, সেই চাৰ্টিফিকেটখনৰ এখন ফটো ইয়াতে আপলোড কৰিব লাগিব। তাৰ লগতে যিটো ID প্ৰুফৰ যিটো ডকুমেণ্ট আমি ছিলেক্ট কৰিছিলোঁ, সেই ডকুমেণ্টখনৰো ফটো এটা আপলোড কৰিব লাগিব ইয়াত। আৰু লগতে যদি আপোনালোকৰ PRCত আপোনালোকে আছে বুলি দিছিলে, য়েছ বুলি দিছিলে, তেনেহ'লে আপোনালোকৰ PRCখন আপলোড কৰিব লাগিব। আৰু তাৰ লগতে যিখন ইনকম চাৰ্টিফিকেট ইয়াত খুজিছে তেওঁলোকে, সেই ইনকম চাৰ্টিফিকেটখন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাহে প্ৰদান কৰা হ'ব লাগিব। তেনেকুৱা ইনকম চাৰ্টিফিকেটহে ভেলিড হ'ব বুলি কোৱা হৈছে। চ' ইয়াত যিমানখিনি ডকুমেণ্টছ খুজিছে, ইয়াত এটা পাৰ্টিকুলাৰ ছাইজত খুজিছে। আমাৰ ফটো যিখিনি থাকে সেইখিনি এই ছাইজটোতকৈ ডাঙৰ থাকে। তো এই ছাইজটোতকৈ সৰু কেনেকৈ কৰিব লাগে আমি সেইটো এই ভিডিঅ'টোৰ আগত চাম। চ' আপোনালোকে গোটেই ডকুমেণ্টছখিনি ফটো তুলি থওক। তুলি থোৱাৰ পাছত আপোনালোকে সেইখিনি সৰু কৰি ছাইজটো কমাই তাৰপিছত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপুনি প্ৰিভিউ প্ৰফাইললৈ যাব লাগিব। মই ডেছক্ৰিপশ্যনত আপোনালোকক ৱেবছাইটৰ লিংক এটা দিম। আপোনালোকে সেই ৱেবছাইটটো লিংকটোত টিপাৰ লগে লগে আপোনালোকে সেই ৱেবছাইটটোত যাব, য'ত আপুনি ফটোৰ ছাইজটো সৰু কৰিব পাৰিব। ৱেবছাইটটোত অহাৰ পাছত আপুনি ছিলেক্ট ইমেজত টিপি পেলাই যিখন ফটো আপুনি সৰু কৰিব খুজিছে সেইখনত টিপিব। টিপাৰ পাছত আপুনি যেতিয়া ফটোখন ইয়াত আপলোড কৰিব, সি অট'মেটিকলি আপোনাৰ ছাইজটো সৰু কৰি দিব আৰু আপুনি ইয়াৰ পৰা ফটোখন ডাউনলোড কৰি ল'ব, যিখনৰ ছাইজ সৰু হৈ যাব। ডাউনলোড কৰি লোৱাৰ পাছত আপুনি সেই ফটোখন লৈ আহি পেলাই ইয়াত আপলোড কৰিব। ষ্টাৰ্ট আপলোডত টিপি দিব আৰু সেই ফটোখন লাহে ধীৰে আপোনাৰ ইণ্টাৰনেট কানেকশ্যনটোৰ মতে আপলোড হৈ যাব। আৰু চাওক, কোনো সমস্যা নোহোৱাকৈ আমাৰ ফটোখন আপলোড হৈ গৈছে। তেনেকৈ ইয়াতে যিমানখিনি ফটো দৰকাৰ হৈছে, যিমানখিনি ডকুমেণ্টছৰ দৰকাৰ হৈছে, আপোনালোকে সকলোখিনি ফটো এইদৰে আপলোড কৰি ল'ব। আপলোড হোৱাৰ পাছত আপোনালোকে প্ৰিভিউ প্ৰফাইলত টিপিব। টিপাৰ লগে লগে আপোনাৰ প্ৰথম পৰা শেষৰলৈকে এতিয়া যিমানখিনি ডিটেইলছ দিলে গোটেইখিনি আপোনাৰ চকুৰ আগত আহি যাব। আপোনালোকে সময় লৈ লাহে ধীৰে গোটেই নিজৰ ডিটেইলছখিনি চাব যে আপোনালোকে চব শুদ্ধকৈ দিছেনে। ক'ৰবাত যদি কিবা ভুল হৈছে তেনেহ'লে যিটো এডিটৰ বাটন দেখিছে আপোনালোকে, সেই বাটনটোত টিপি আপোনালোকে সেই যি ভুল হৈছে সেইটো শুদ্ধ কৰি ল'ব পাৰিব। আপোনালোকে সময় লগাই গোটেই ডিটেইলছখিনি চাব যে আপোনালোকে ঠিকে দিছেনে, আৰু হৈ যোৱাৰ পাছত আপোনালোকে লক ইয়ৰ প্ৰফাইলত ক্লিক কৰি দিব। আৰু ইয়াতে যদি আপোনাৰ সকলোখিনি ঠিকে আছে, আপোনালোকে এই বক্সটোত টিক চিন এটা দি পেলাই যে আপোনাৰ দিয়া সকলো নথি পত্ৰ ঠিকে আছে, ইয়াত টিক চিনটো দি পেলাই তাৰ লগতে আপুনি যদি কোনোবা সেৱা কেন্দ্ৰ বা CSC পৰা সেৱা যদি সহায় লৈছে, এই ফৰ্মখন ফিল আপ কৰোঁতে আপুনি য়েছত ক্লিক কৰিব। যদি নাই লোৱা আপুনি নোট ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব। আৰু কনফাৰ্ম এণ্ড লকত ক্লিক কৰাৰ লগে লগে ই কৈছে যে আপুনি চিয়'ৰ হয়নে কনফাৰ্ম এণ্ড লক, কাৰণ আপুনি এবাৰ কনফাৰ্ম এণ্ড লক কৰাৰ পাছত আপুনি নিজৰ কোনো এটা ডিটেইলছ আকৌ এডিট কৰিব নোৱাৰে। তো সেইটো কাৰণে আপোনালোকে সময় লগাই চাই ল'ব যে আপোনালোকে দিয়া সকলোখিনি তথ্য শুদ্ধ হৈছে নে নাই হোৱা।
যদি শুদ্ধ হৈছে তেতিয়াহে কনফাৰ্ম এণ্ড লক কৰিব। ইয়াৰ পাছত আপুনি কোনো এডিট কৰিব নোৱাৰে। যদি আপোনাৰ নামটোও ভুল হৈছে বা আখৰ এটাও যদি ভুল হৈছে আপুনি কৰিব নোৱাৰে। তো সেইটো কাৰণে মন দি চাই লওঁ। আৰু কনফাৰ্ম এণ্ড লক কৰি দিয়াৰ পাছত আপোনাৰ প্ৰফাইলটো ছাকচেছফুলি ক্ৰিয়েট হৈ গৈছে। আপোনাৰ প্ৰফাইল ইয়াৰ পাছত আপোনাৰ যিটো কোৰ্চ চিলেকশ্যনৰ প্ৰক্ৰিয়া বা যিটো আপোনাৰ কলেজ চিলেকশ্যনৰ প্ৰক্ৰিয়া সেইটো আৰম্ভ হ'ব। ইয়াত যিহেতু ন'টিচ দিছে যে ক্লাছ 12 বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পাছতহে সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। তো আমি তেতিয়ালৈকে অকণমান অপেক্ষা কৰিব লাগিব। যেতিয়াই এই প্ৰচেছটো বা এই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয় আপোনালোকে মোৰ চেনেলত ভিডিঅ'টো পাই যাব। তেতিয়ালৈকে যিহেতু তোমালোকে ভিডিঅ'টো শেষৰলৈকে চালা, মই আশা কৰিছোঁ যে তোমালোকৰ সামাৰ্থৰ ৰিলেটেড যিমানখিনি সমস্যা আছিলে বা যিখিনি প্ৰব্লেম পাই আছিলা, এই গোটেই প্ৰব্লেমখিনি তোমালোকৰ সমাধান হ'ল আৰু গোটেই কনফিউজনখিনিও তোমালোকৰ ক্লিয়াৰ হ'ল। তাৰ বাহিৰেও যদি এতিয়া যদি সামাৰ্থত এডমিশ্যনৰ সময়ছোৱাত তোমালোকৰ যদি কিবা সন্মুখীন বা কিবা নুবুজাকৈ থাকা, তোমালোকে মোক কমেণ্টছত জনাব পাৰা। মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। হ'ব তেন্তে আজিলৈ আকৌ নতুন এটি ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে মই নাবিদুলে তোমালোকৰ বিদায় খুজিছোঁ। নমস্কাৰ।